গোলাঘাটৰ ৰঙাজানত নিশা চাঞ্চল্যকৰ ডকাইতি ঘৰত কোনো নথকাৰ সুযোগ লৈ বৃদ্ধাক চকু হাত বান্ধি বন্দুকেৰে হত্যাৰ ভাবুকি দিলে ডকাইতে ঘৰত বৃদ্ধাগৰাকীৰ বাহিৰে সেই সময়ত নাছিল কোনো সদস্য ৰঙাজান পেট্ৰল পাম্পৰ সমীপৰ কাঠকটিয়াৰ গণেশ বৰুৱা আৰু লক্ষীমাই বৰুৱা নামৰ অকলশৰীয়া বৃদ্ধ দম্পতীৰ ঘৰত সংঘটিত হৈছে এই ডকাইতৰ দলটোৱে বৃদ্ধাগৰাকীৰ কাণৰ পৰা খুলি লৈ গ'ল সোণৰ ফুলি বৃদ্ধাগৰাকীৰ মুখ মূৰ আৰু দেহৰ কেইবা ঠাইতো প্ৰহাৰ ডকাইতৰ দলটো ৩-৪জনকৈ লোক আছিল বুলি বৃদ্ধ দম্পতীয়ে জানিবলৈ দিছে গোলাঘাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে বৃদ্ধাগৰাকীৰ চিকিৎসাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় মই বজাৰলৈ গ'লো ৩:৩০ বজাত মই বজাৰলৈ গৈছিলোঁ তাতে অকণমান এঘণ্টা মোৰ দেৰি হ'ল তেতে ৫:৩০ বাজিছে মই লাহে লাহে ঘৰলৈ যাম আৰু সন্ধিয়া পৰত কি আছে আৰু সন্ধিয়া পৰ মানে সেই সন্ধিয়া পৰতে আহি মানে সোমালেহি বোলে ৩টা আহি মই আকৌ বাহিৰতে আছোঁ কৰি আছে বান্ধি থৈছে গোটেইখন মানে হেৰিবিলাক মুখ বান্ধি থৈছে হাত দুখন পিছফালে বান্ধি থৈছে বুঢ়ীজনী তাৰপিছত খুব ঘুচিয়াইছে তাৰপিছত গডৰেজৰ চাবি বিচাৰিছে তাৰপৰা হেৰি কি কয় গুলিয়াই দিম বুলি কৈছে তাৰপিছত আকৌ কুকুৰখন ডিঙিৰ ওচৰত লগাই থৈছে তিনিজন আৰু কৈছে মানে ল'ৰাই তেজ খাইছে বোলে সেই কথা ক'ব লাগে নেকি ডাকু কৰিবলৈ আহি পেলাই আচল ডকাইতি নহয় এইটো শৰাই এখন আছিলে শৰাইখন লৈ গৈছে সিহঁতিয়ে গামোচাখন অঁতৰাই থৈ গৈছে বা সিহঁতি চোৱা মই কিবা কিবি কৰিব লাগিব অকণমান গামোচা নিয়া নাই শৰাই নিছে আৰু ফুলিযোৰ লৈ গৈছে বান্ধোতে পালেতো এনেকৈ এৰুৱাই লৈ পিন্ধি আছিলে লক্ষীমাই বৰুৱা কিমান বয়স হৈছে তেওঁৰ এতিয়া ধৰক ৭০-৮৪ হৈ গ'ল আৰু দিনটো পৰতে আৰু ৫:৩০ বজাত আৰু অকলে আছে আমি বুঢ়া বুঢ়ীহে থাকোঁ ল'ৰা দুটা আছে দুটা বাহিৰত থাকে এটা গুৱাহাটীত হয় ৱাইফে মই থাকোঁ এই জেগাডোখৰ নামটো কি এই হ'ল কাঠকটীয়া গাঁও